हेलो एवरीवन কি খবৰ হবলে নিশ্চয় ভাল বৰ্তমান আমাৰ ভালে সো আজি আমাৰ ঘৰলে স্পেশাল আলহী আহিছে এপনে হৈছে সানিয়া আৰু এপনে হৈছে মোৰ বান্ধৱী জুনালী নমস্কাৰ দিছুগে নমস্কাৰ দিয়া এটো আমাৰ ঘৰলে আজি স্পেশাল আলহী আহিছে স্পেশাল আলহী বাবে ময়ো স্পেশাল সবজি অকমান বনালো এয়া বনাইছো মাংসৰ সবজি আৰু এয়া বনাইছো মই মাছৰ টেঙা সবজি আজি মই মাছৰ টেঙা সবজিটো আম টেঙাৰ লগত বনাইছিলো আম টেঙাৰ লগত বনাই খাই বৰ বেছি ভাল লাগে হেহে বনাই দিলো এয়া মাংসও ৰেডি হ'ল মাছৰ টেঙা সবজিও ৰেডি হ'ল আৰু ভাতো বনালো লগতে অকনমান ৰাজমা বনাইছিলো এয়া মোৰ বান্ধৱীগৰাকীৰ নাম হৈছে সানিয়া তেওঁলোকৰ ঘৰ গোলাঘাটত আৰু আজি আমাৰ ঘৰলে প্ৰথমবাৰ আহিছে এয়া মোৰ বান্ধৱী জুনালী তেওঁলোকো আহিলে আজি দুইটা ফেমিলিকে আমাৰ ঘৰলে নিমন্ত্ৰণ জনালো আৰু তেওঁলোক আহি উপস্থিত হোৱাৰ লগে লগে ভালো লাগিল আৰু এইপিনে মোক সানিয়া খং কৰিছে কৈছে যে মই হেনো ভিডিঅ' ভালদৰে কৰিব জনা নাই মই মোবাইলটো ভালদৰে ধৰিব জনা নাই এনেকৈ ধৰিব লাগে বুলি তাই মোক দেখাই দিছে দেখিছেনে এয়া ওহো সো এয়া তেওঁলোকে অকণমান মিটিং মাৰিছে তেওঁলোকে অকণমান ব্যস্ত আৰু মই আমাৰ বান্ধৱী কেইগৰাকীৰ লগতে বিচনাতে বহি অকণমান ভিডিঅ' বনোৱাত ব্যস্ত আজি তেওঁলোক আমাৰ ঘৰলৈ অহাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ তেওঁলোকক আৰু তেওঁলোক অহাৰ পাছত তেওঁলোকৰ লগত অকণমান কথা বতৰা পাতিলোঁ চাহ দিলোঁ খাবলৈ চাহ তাহ খোৱা হৈ গ'ল তাৰপিছত এতিয়া আমি সকলোৱে মিলি ভাত খাবলৈ লৈছোঁ এয়া দেখিবলৈ পাইছে নহয় ভাত খাবৰ টাইমত সকলোৱে কথা বতৰা পতাত ব্যস্ত আৰু এইপিনে এগৰাকী আকৌ ফটো উঠিছে ভিডিঅ' কৰিছে আৰু মই কৈছোঁ ভাত খুৱাই আহা দেই ফটো ভিডিঅ' উঠি থাকিলে নহয় এয়া একদম পূৰা ভিডিঅ' কৰাত ব্যস্ত সো ময়ো ব্যস্ত আছোঁ বাৰু মাজে মাজে ভিডিঅ' কৰাত কাৰণে আৰু এইপিনে দেখিছে নহয় আমাৰ ভাত আজি মই ভিডিঅ' কৰি থাকোঁতে পিঁয়াজ কাটিবলৈ পাহৰি থাকিলোঁ এতিয়া মই পিঁয়াজ কাটি দিছোঁ আৰু যিহেতু কেঁচা পিঁয়াজটো কাটি মানে চব্জিৰ লগত আৰু ভাতৰ লগত খালে ভাল লাগে আৰু সো নাকাটিলোঁ এতিয়া মই কাটি পিনে দিছোঁ আৰু তেওঁলোকক খাবলৈ আৰু লগতে ময়ো ভাত কেইটামান খাই লওঁ তেওঁলোকৰ লগতে যিহেতু বহুত ভোক লাগিছে ৰাতিও প্ৰায় 1টামান বাজিলে ৰাতি 1টামান বজালৈকে আমি ভাতেই খোৱা নাই মানে আজি যিহেতু ছেটাৰডে কাইলৈ ছানডে আৰু কাইলৈ আমি ছুটি আছোঁ ডিউটি আৰু আজি দেৰিকৈ হ'লেও একো প্ৰব্লেম নাই সেয়েহে মানে ফুল এনজয় কৰিছোঁ ফুল ধেমালি কৰিছোঁ সো এনেদৰে পাৰ কৰিছোঁ আৰু দিনবিলাক যিহেতু বৰ্তমান বেংগলোৰত আছোঁ অসমৰ পৰা একদম বহুত দূৰত 3,000 কিলোমিটাৰ দূৰত আছোঁ আৰু ইয়াত যে আমি অসমীয়া মানুহ একতা হৈ এনেকৈ গ্ৰুপ বনাই আমি যে এসাঁজ ভাত খাব পাৰিছোঁ আমি বহুত বেছি লাকি কাৰণ গম পাইছে না আমি বহুত দূৰত আছোঁহি আৰু আমি সকলোৱেতো এনেকৈ লগ নাপাওঁ আৰু এতিয়া তেওঁলোকৰ লগত যিহেতু লগ হ'লোঁ আৰু একপি ফটো উঠিলোঁ স্মৃতি হিচাপে ৰাখিবৰ বাবে অকণমান ভিডিঅ' কৰিলোঁ আৰু এয়া আমাৰ হিৰ' কেইজন নাম্বাৰ 1 আমাৰ হিৰ' নাম্বাৰ 1 হিৰ' নাম্বাৰ 2 হিৰ' নাম্বাৰ 3 হাই খাই বৈ আজৰি হওঁতে প্ৰায় ৰাতি 3টামানেই বাজিলে এতিয়া 3টামান বজাত তেওঁলোকে ঘৰা ঘৰি যাব ওলাইছে আমিও তেওঁলোকক বিদায় দিবৰ বাবে সাজু হ'লোঁ কাৰণ আজি ছেটাৰডে হ'লেও ৰাতি বহুত বেছিলৈকে পাৰ্টি কৰিলোঁ যদিও অকণমান হ'লেও শুবগৈ লাগিব সেয়েহে তেওঁলোকেও শুৱগৈ আমিও শুওঁ আৰু এয়া তেওঁলোকক বাই বাই দিলোঁ সো আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভাল লাগিলে যদি প্লিজ লাইক কমেণ্ট ফ'ল' কৰি